জিজ্ঞাসাৰ কাষলৈ আহিছোঁ সৰু ছোৱালীজনী জিজ্ঞাসাই বয়সত সৰু যদিও দৰ্শকসকলে জানে যে জিজ্ঞাসাই যেনে ধৰণৰ পাৰফৰ্মেন্স সেই অনুষ্ঠানটোত দিছিল সেই অনুষ্ঠানটোত জিজ্ঞাসাই দিয়া প্ৰতিটো পাৰফৰ্মেন্স আছিল প্ৰত্যেকগৰাকী বিচাৰকৰ প্ৰিয় প্ৰত্যেকগৰাকী দৰ্শকৰ প্ৰিয় গতিকে জিজ্ঞাসাৰ উজ্জ্বল ভৱিষ্যত আমি তেতিয়াই কামনা কৰিছিলোঁ আৰু আজিলৈকে জিজ্ঞাসাক উজ্জ্বল হৈ থকা আমি দেখিবলৈ পাইছোঁ জিজ্ঞাসা কেনে চলিছে জীৱন ভালে কমকৈ কথা ক'বলৈ নহ'ব কথা বেছিকৈ ক'ব লাগিব আজি নহ'লে মই ভাত আছে মোৰ পেটতটো গুৱাই দিম যি নহওক মায়াবিনীৰ পিছত জীৱন কেনে চলিছে মানুহে কি কৈছে বিৰাট ভাল পাইছে আৰু সিমানেই নেকি নাই আমি কাট নকৰোঁ আমি ৰাখিম এইখিনি কি কয় মানুহে গীতবিলাক শুনি কোনোবাই ফোন কৰে কিবা কয় হয় ফোন কৰিছে আৰু বিৰাট ভাল পাইছে আৰু ক'বলৈ একো নাই নাই ঠিক আছে আমি জিজ্ঞাসাৰ কথা পিছত শুনিম গীত শুনিম প্ৰথমতে জিজ্ঞাসা কি শুনিম মই প্ৰথমতে কবিতা কৃষ্ণমূৰ্তি বাইদেউ এটি গীত গাব লৈছোঁ জুবিন দাই তেতিয়া সংগীত কৰা সেই গীতটি ফুলেৰে সজালো ঠিক আছে আমি গীতটো শুনি লওঁ জিজ্ঞাসাক দৰ্শকসকলে যিসকলে দেখিছে মায়াবিনী ৰাতিৰ বুকত অনুষ্ঠানত তেওঁলোকে জানে এটা অলপ উৎপত্তিও হয় কথা কম কয় কিন্তু আজিৰ অনুষ্ঠানত যদি কোনোবাই প্ৰথম দেখিছে জিজ্ঞাসাৰ এই কম কথাখিনিৰ মাজত গীত তেওঁ কেনেকৈ গায় আমি সেই গীতটিৰে আপোনালোকক বুজাব বিচাৰিছোঁ জিজ্ঞাসাৰ খুব টান গানটো কেতিয়া শিকা হৈছিল গানটো 3 বছৰমান হ'ল 3 বছৰমান হ'ল আৰু এই টান গানটো কম্পিটিশ্যনৰ গোৱাৰ ৰিস্ক এটা লোৱা হৈছিল কিন্তু ইমান ধুনীয়া হৈছিল মনে খুব ভাল পাইছিল আৰু আজি সেই গীতটো আমি আকৌ শুনিবলৈ পাই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ ৰাইজে নিশ্চয় ভাল